মই শ্ব'খিনি কেঞ্চেল কৰিছোঁ মানে কি শ্ব' বুলিয়ে নহয় আৰু কিবা কিবি আছিল শ্ব' এখন কালিলৈ শ্ব' আছিল আচলতে আৰু এখন শ্ব' দুখন শ্ব' আমাৰ যিখিনি সকামৰ 13 দিনীয়া যিটো হয় ঘৰত সেই বুলি কৈছোঁ মানুহে তাত বম্বেত আৰু মানুহে তেওঁলোকৰো ক্ষতি হয়তো বহুত গতিকে তেওঁলোকে বুজিব টান পাইছে ক্ষমা খুজিছোঁ আৰু বিভিন্ন প্ৰমোশ্যন থাকে বহু আগৰ প্লেনিং থাকে বেয়া পাইছে কিন্তু বেয়া পালেতো ঘৰত মানুহজন ঢুকালে যি হয় যিটো সেইটো বুলি বুজাইছোঁ মানে সেইখিনিতো বুজিবই লাগিব আৰু এই মানৱতাৰ হেৰিত তেওঁলোকে বুজিছে অকণমান দিগদাৰ হৈছে মই মোৰ শ্ব'খনৰ কাৰণে মই জাভেদ আলী বুলি জানে জাভেদ আলী ছিংগাৰ তেওঁক অনুৰোধ কৰাইছোঁ জাভেদক মই বোলো তই প্লিজ কৰি দে মোৰ হৈ সিও বুজিছে সি কৈছে বন্ধু তই একদম চিন্তা নকৰিবি কৰ মই তোৰ হৈ জুবিনদাৰ হৈ কৈ মই শ্ব'খন কৰিম এনেকৈ কৈছে কাইলৈ শ্ব' আছে কাইলৈ 13 দিন হ'ব মই সেই বুলিয়ে ক'লোঁ মই 13 দিনলৈকে একচুৱেলি চবেই বাতিল কৰিছোঁ গতিকে তেওঁলোকে বুজিছে আৰু ক্ষমা খুজিছোঁ কি কৰিবা তাতকৈতো মই আচলতে মোক সেই দেৱজিৎ শইকীয়া লণ্ডাই ফোন কৰিছিলে যেতিয়া মই ডুবাইত আছিলোঁ ঢুকুৱা দিনা সেই আহি পাইছোঁ তেওঁ ফোন কৰিছিলে সেইদিনাই কৈছিলে মোক যে এনেকুৱা এটা মেটচ এটা আছে শ্ৰেয়া ঘোষালে অলৰেডি কোৱা কথা তুমি ট্ৰিবিউট এটা দিবা নেকি মই ভাবিলোঁ তাৰপিছত মই ক'লোঁ গৰিমাকো ফোন কৰিলোঁ মই এনেকুৱা কথা দুটা গীত মই সি মোৰ কণ্ঠত ভাল পাইছোঁ বুলি কৈছিলে দিল্লীত গৈ এতিয়া মোৰ তাত থাকে সেই দুটা গীত গাম জাষ্ট দুটা গীতে গাম গীটাৰ এখন লৈ অকলে ট্ৰিবিউট এটা দিম আৰু তাৰ নামত এই আশা কৰিছোঁ যে কাৰণ কি অ'পেনিং চেৰেমনি গতিকে অ'পেনিং চেৰেমনিটো বৰ ডাঙৰ বস্তু ৱৰ্ল্ড কাপৰ চ' অ'পেনিং চেৰেমনিত যদি সেই গীতকেইটা যদি তেওঁলোকে যদি মানে মাধ্যমেৰে আমাৰ প্ৰচাৰ মাধ্যমেৰে যদি গৈ বস্তু পৃথিৱীত মানুহে দেখে শুনে সেইটোও ভাল লাগিব কিমান হয় নাজানো মই গাম আৰু নিজৰ ফালৰ পৰা